স্টুডেন্ট ইয়াত আমাক কি দিয়া আছে এক্সাৰসাইজ 11D2 আমাক দিয়া আছে ন ইয়াৰ আগতে তোমালোকে যদি ইন্ট্ৰোডাকশনটো চোৱা নাই আৰু A B C এই তিনিটা এক্সাৰসাইজ যদি চোৱা নাই তেতিয়া এইটো বুজাত অকমান অসুবিধা হ'ব পাৰে তো তোমালোকে হেকিটা প্ৰথমে চাই লবা ন চোৱা তেন্তে আমাৰ প্ৰথম কোৱেশ্চনটো আমি চাও ইয়াত আকৌ এটা কথা শুনি ৰাখা এইটো অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পাবা এইটো হল অসমীয়া মাধ্যম আৰু এইটো হল ইংৰাজী মাধ্যম তো দুটা মাধ্যমতে পাবা তেন্তে আমাৰ প্ৰথমটো কোৱেশ্চন কি আছে ইয়াত find the sum okay তো আমি চাও প্ৰথমটো কোৱেশ্চন অর্থাৎ কি কৈছে ইয়াত find the sum মানে কি হয় যোগফল sum মানে কি হয় যোগফল তো আমি ইয়াত এই যোগফল কিটা ওলাব লাগে কিন্তু ইয়াত কি দিয়া আছে আমি চাও 0.506 0.030 তাৰ পিছত কি আছে 3.1456 56 decimal point 198 অর্থাৎ একিটা কি নাম্বার হয় decimal number একিটা কি হয় decimal number বা দশমিক সংখ্যা তো দশমিক সংখ্যাৰ যোগ বা বিয়োগ কেনেকৈ কৰে মই আটাইবোৰ বস্তু ইয়াত দেখুৱাই দিম তোমালোকক তো একেবাৰে চাই থাকা সুন্দৰকৈ চোৱা এটা আমাৰ কেইটা সংখ্যা আছে প্ৰথমে আমি চাও ইয়াত আছে আমাৰ চাৰিটা সংখ্যা তেন্তে এই চাৰিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো এটো আমি কৈছো এটো হল আটাইতকৈ ডাঙৰ হয়নে নহয় 56 কাৰণ এটো কি হয় 56 তেন্তে ইয়াক আমি প্ৰথমে লিখো চোৱা মই তোমাক দেখুৱাই দিম কেনেকৈ এইকেইটাক যোগ কৰে 56 decimal 198 তাৰ পিছত চোৱাচোন কোনটো ইয়াতকৈ সৰু কোনটো হয় ইয়াতকৈ সৰু হয় এইটো তেতিয়া ইয়াক লিখা তাৰ পিছত তুমি লিখা ইয়াক এটো এককৰ ঘৰত আছে 3 ডেসিমেলৰ জায়গাত ডেসিমেল দিয়া 10ৰ জায়গাত 10th আৰু 100ৰ জায়গাত 100 আকৌ ইয়াত একো নাই ন কিন্তু ইয়াত 0 দি দিয়া তাৰ পিছত চোৱা আৰু আমি কি কৰিছো তাৰ পিছত কোনটো ডাঙৰ হয় তাৰ পিছত ইয়াৰ পিছত হয় এইটো ডাঙৰ কেনেকৈ বুজি পাইছা 0.5 হয় নহয় চোৱা তেন্তে আমি কম্পেয়াৰ কৰিলে ইয়াত হৈ যাব 1ৰ জায়গাত 0 আৰু ইয়াত কি আছে 506 তাৰ পিছত কি আছে 0 decimal point কি আছে আমাৰ 03 তাৰ পিছত কি আছে আমাৰ এটা শূন্য দি দিও আমি কাৰণ শূন্য এটা দি দিব মানে যাতে মিলি যায় সব কিটা এতিয়া আমি যোগ কৰিম কি হৈ যাব 8 আৰু 6 হৈ গল আমাৰ 14 14 ৰ 4 9 4 হল 13 13 আৰু 6 কিমান 16 16 আৰু এটা আছে 1 কিমান হৈ গল 17 তাৰ 1 তাৰ কিমান হয় স্টুডেন্ট 1 এতিয়া চোৱা এতিয়া আমি কি কৰি দিম তাৰ পিছত আৰু কি আছে আমাৰ এক এটা আছে ন তো মনত ৰাখিবা এতিয়া 1 1 হৈ গল আমাৰ কিমান 2 2 আৰু 5 হল আমাৰ 7 7 আৰু এটা 1 আছিল তো গল 8 এতিয়া ডেসিমেল দি দিয়া ডেসিমেলৰ তলত এতিয়া ইফালে হৈ গল কিমান 6 আৰু 3 9 6 আৰু 3 কিমান হৈ গল আমাৰ 9 এন্তে 9 দি দিয়া ইয়াত আৰু এটা 5 তো কিমান হৈ গল আমাৰ আনসাৰটো তো এইকিটাৰ যোগফল হ'ব আনসাৰ কিটা ডাইৰেক্ট লিখি দিয়া আনসাৰটো আনসাৰ ইকুৱেল কিমান হ'ব 59.874 এটো হ'ব আমাৰ আনসাৰ আই হোপ তোমালোকে এটো বুজি পাইছা যদি বুজি পাইছা বহুতেই ভাল আৰু যদি কিবা অসুবিধা আছে মোক জনাবা পিছত ন এতিয়া চোৱা এটা আমাৰ কি আছে তাৰ পিছত চাও ইয়াত আমাক যিকেইটা সংখ্যা দিয়া আছে এইকেইটা সংখ্যাক আমি যোগ কৰিম তেন্তে এইকেইটাৰ চোৱা আটাইতকৈ ডাঙৰ কোনটো হ'ব ইয়াৰ আটাইতকৈ ডাঙৰ হ'ব এইটো 405 হয়নে নহয় তাৰ পিছত হ'ব 37 তাৰ পিছত হ'ব 10 আৰু তাৰ পিছত হ'ব 9 তেন্তে এইকেইটা আমি যোগ কৰিম ন এতিয়া আমি চাও যে একেবাৰে দশমিকৰ পিছত হাইয়েস্ট কিমানটা ঘৰ আছে ইয়াত আছে 3টা ন তেন্তে আমি সবতে 3টা দিম তেতিয়া আমাৰ বেছি ভাল লাগিব ন সো তেন্তে আটাইতকৈ ডাঙৰ হ'ল 405 decimal point 85 কিন্তু নিজে এটা দিম ঘৰ যদি 3টা হয় তেন্তে শূন্য আমি দিম তাৰ পিছত চোৱা 37 দশমিকটো দশমিকৰ জায়গাত বহাবা আৰু 37 decimal point 31 আকৌ এটা শূন্য দি দিলো তাৰ পিছত কোন আছে 10 10 decimal point 001 আৰু কি হ'ব আমাৰ এটো 9 decimal point 9 হ'ব লাগিছিল এটো ডেসিমেল হ'ব এটা ডেসিমেল হ'ব তেন্তে ইয়াত হ'ব 9 decimal point 9 আকৌ 0 দুটা দি দিলো এতিয়া চোৱাচোন আমাৰ কি হয় স্টুডেন্ট 0 plus 0 plus 1 plus 0 তো কিমান হ'ব ইয়াত মুঠতে ইয়াত হ'ব আমাৰ 1 কিমান হৈ যাব 1 তাৰ পিছত চাও আমাৰ কি হয়
ইয়াত চোৱা 0010 ডেচিমেল পইণ্ট 0015 আছে তেন্তে ইয়াত আকৌ শূন্য আমাৰ দিব লাগিব চোৱা এতিয়া কি হ'ব এতিয়া তেন্তে আকৌ আমি কৰিব লাগিব এইটো তেন্তে ইয়াত হৈ যাব আমাৰ কিমান 5 000 প্লাছ 5 তেন্তে 5 হ'ব ইয়াত হৈ যাব আমাৰ কিমান 1 0 প্লাছ 0 প্লাছ 1 প্লাছ 0 তেন্তে ইয়াত আকৌ কি হ'ব চোৱা ইয়াত হৈ যাব আমাৰ 6 ন ইয়াত হৈ যাব কি আমাৰ 8 প্লাছ 3 কিমান হ'ব আমাৰ 11 প্লাছ 9 হৈ যাব আমাৰ 20 কিমান বহিব ষ্টুডেণ্ট কোৱাচোন 20 0 বহিব ডেচিমেল আছে আমাৰ 2 থাকিল মনত ৰাখিবা তেন্তে ইফালে হ'ল 5 7 কিমান 12 আৰু 9 কিমান হৈ গ'ল আমাৰ 21 প্লাছ 2 কিমান হৈ গ'ল 23 তেন্তে আমাৰ 2 থাকিল আকৌ ইফালে 3 1 4 হৈ গ'ল 4 আৰু 2 কিমান হৈ গ'ল 6 আৰু ইফালে হ'ল আমাৰ 4 তেন্তে আমাৰ আনসাৰটো কিমান হ'ব ইয়াৰ আনসাৰটো হৈ যাব আমাৰ 463 ডেচিমেল পইণ্ট 00615 is our final answer. I hope তোমালোকে এইটো বুজি পাইছা যদি বুজি পাইছা বহুতেই ভাল আৰু যদি কিবা অসুবিধা আছে মোক জনাবা ন এইটো পদ্ধতিৰে তোমালোকে কৰিবা আৰু বিয়োগটো আমি এইটো পদ্ধতিৰে কৰিম আৰু আমি লাহে লাহে বুজি থাকিম এইকিটা যদি এইটো বুজি পাইছা তেতিয়া আমি বলা নেক্সট কোৱেশ্চনটো লৈ যাও ষ্টুডেণ্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ ইয়াত আমাক কি দিয়া আছে সোয়া ইয়াত কৈছে arrange the following numbers in ascending order and find the sum আৰু কি কৈছে ইয়াক কৈছে যে আমি প্ৰথমে ইহঁতক অ্যাৰেঞ্জ কৰিব লাগে ascending order মানে কি হয় ascending order মানে সৰুৰ পৰা ডাঙৰলৈ যাব সৰুৰ পৰা ক'ত যাব ডাঙৰলৈ আৰু এটা আছে descending order যেটো নেকি ডাঙৰৰ পৰা মানে এটো সৰুৰ পৰা ডাঙৰলৈ যাব আৰু ডাঙৰৰ পৰা সৰুলৈ আহিব তো এইবোৰ বস্তু আমি জানিব লাগিব প্ৰথমে ন এইকিটা আমি 11 সিট কৰি আহিছিলো 11 সিট তোমালোকে এটো চাই লবা এতিয়া সো আমি চাও ইয়াত প্ৰথমে এইকিটাক আমি ওলাব লাগিব যে ইয়াৰ কোনটো ডাঙৰ একেবাৰে কোনটো সৰু ন ইয়াৰ একেবাৰে ডাঙৰটো হ'ব obviously এটো হ'ব না নাই কোৱাচোন একেবাৰে ডাঙৰ এটো হ'ব আৰু একেবাৰে সৰু কোনটো হ'ব এটো হ'ব না নাই 0.05 এটো হ'ব একেবাৰে সৰু তো আমি এটো সলিউশন কৰিম আমি লিখিম না সলিউশন in ascending order so in কি ascending order ascending order আমি লিখিম তো ascending order লিখিলে কি লিখিম আমি কোৱাচোন প্ৰথমে আমি লিখিম একেবাৰে সৰুটো কোনটো আছে 0.05 একেবাৰে সৰু তাতকৈ ডাঙৰ কোনটো তাতকৈ ডাঙৰ হ'ব সোয়াইটো 3.42 তো আমি এইটো লিখিম প্ৰথমে ফলে সো 3.42 তাতকৈ ডাঙৰ কোনটো হ'ব তাতকৈ ডাঙৰ হ'ব 69.59 সো 69.59 ইয়াত এটো জিটুক মই অকমান সৰু কৰি দিও ন সো এতিয়া সো তাৰ পিছত ইয়াতকৈ ডাঙৰ কোন হ'ব ইয়াতকৈ ডাঙৰ হ'ব 94 ডেসিমেল পইণ্ট কিমান হৈ যাব আমাৰ 5 তাতকৈ একেবাৰে ডাঙৰটো কোনটো হ'ব 427 ডেসিমেল পইণ্ট কিমান 001 এতিয়া ইহঁতক কি কৰিব লাগে যোগ কৰিব লাগে নাও আমি কি কৰিম নাও আমি কিটাক যোগ কৰি দিম একেবাৰে যোগ কৰি দিও 0.05 প্লাস 3.42 প্লাস 69.59 প্লাস 94 কিমান 5 প্লাস 427.001 এতিয়া এইকিটাক যোগ কৰিলে আমাৰ কি হ'ব কোৱাচোন এইকিটাক আমি যোগ কৰি দিও যোগ কৰিলে যোগ কৰাৰ মেথডটো কি আছিল কোৱা
যোগ কৰা মেথডটো আছিলে কি একেবাৰে ডাঙৰটোৰ পৰা একেবাৰে সৰু সৰু আমি কি কৰিম যোগ কৰি থাকিম এনেকৈ তেন্তে আমি ইয়াত বহাও প্ৰথমে 427 ডেচিমেল পইণ্ট 001 তাৰপিছত কি আছে এইটো একেবাৰে এইটো তাৰ সৰু এনেকৈ আমি কৰি কৰি যাব লাগিব 94 ডেচিমেল পইণ্ট 5 তাৰপিছত আমি ইয়াতে দুটা শূন্য দি দিম আকৌ চোৱা 69 ডেচিমেল পইণ্ট 590 আকৌ চোৱা 3 ডেচিমেল পইণ্ট 420 তাৰপিছত কি হ'ব 0 ডেচিমেল পইণ্ট 050 এতিয়া এইকেইটা যোগ কৰি দিম ইফালে হৈ যাব 1 তাৰপিছত কি হ'ব ষ্টুডেণ্ট কোৱাচোন এইফালে হৈ যাব আমাৰ 9 আৰু 2 চ' এইটো 9 আৰু 2 হৈ যাব ইফালে বুজি পাই আছেনে এইটো 9 আৰু এইটো 2 আৰু এইটো 5 যোগ কৰি দিয়া 9 to 11 আৰু 5 হ'ল 16 তেন্তে 16ৰ কিমান হ'ব 6 আৰু কি হৈ যাব কোৱা তাৰপিছত 1 থাকি গ'ল 5 plus 5 10 14 আৰু 1 কিমান হৈ যাব 15 বুজি পাই আছানে বস্তুটো কেনেকৈ হৈ আছে অ'কে 15 তো 15ৰ কিমান 5 এটা থাকি গ'ল আৰু 7 4 হৈ গ'ল 11 9 20 20 23 23 আৰু 1 কিমান হৈ গ'ল 24 চ' ইফালে হৈ যাব আমাৰ 4 2 থাকি গ'ল ন 6 2 আৰু 9 কিমান 11 11 আৰু 6 হৈ যাব আমাৰ 17 17 আৰু 2 19 19ৰ 9 1 থাকি গ'ল তো আৰু আমাৰ কিমান হ'ল ইফালে থাকিল 4 তেন্তে 1 যোগ কৰি দিয়া হৈ গ'ল 5 তেন্তে আমাৰ সামটো কিমান হ'ব 594 ডেচিমেল পইণ্ট 561 বুজি পাইছানে ষ্টুডেণ্ট কেনেকৈ হ'ল এইটো এতিয়া চোৱা এইটো বুজি পাইছা ন বহুতেই সহজ এইটো প্ৰথমে আমি কি কৰিছোঁ এই ছেকশ্যনটো যে লৈছোঁ আমি এইটোক আমি এচেণ্ডিং অৰ্ডাৰত আমি সজাইছোঁ ইহঁতক এচেণ্ডিং অৰ্ডাৰত তেতিয়া এচেণ্ডিং অৰ্ডাৰত সজালে এইটো কি হ'ল চোৱা চেঞ্জ ষ্টাইল মই এইটো ষ্টাইলটো চেঞ্জ কৰি দিওঁ এইটো চোৱা এইটো এচেণ্ডিং অৰ্ডাৰত সজাইছোঁ ন প্ৰথমে তাৰপিছত আকৌ ইহঁতক আমি যোগ কৰিছোঁ ঠিক একেদৰে আমি নেক্সট কুৱেশ্যনটো চাওঁ ইয়াত আমাক কি দিছে ইয়াত কৈছে যে এৰেঞ্জ চোৱা ইয়াত কৈছে এৰেঞ্জ দ্য ফলোয়িং নাম্বাৰ্ছ ইন ডিচেণ্ডিং অৰ্ডাৰ আমাক কি কৰিব দিছে এই নাম্বাৰকেইটাক ডিচেণ্ডিং অৰ্ডাৰত বনাব দিছে এণ্ড ফাইণ্ড দ্য ছাম তলৰ সংখ্যাকেইটাক অধক্ৰমত বনাব দিছে অধক্ৰম মানে কি ডাঙৰৰ পৰা সৰু যেনে যদি দিয়ে তেন্তে 5 4 3 2 1 এইটো কি হ'ল ডাঙৰৰ পৰা সৰুলৈ আহিল তেন্তে এইটো কয় অধক্ৰম কিন্তু যদি লিখোঁ 1 2 3 4 5 6 তেন্তে এইটো হ'ব কি আমাৰ ঊৰ্ধ্বক্ৰম এইটো হ'ব কি ঊৰ্ধ্বক্ৰম আৰু সেইটো হ'ব কি অধক্ৰম তো এইবিলাক আমি মনত ৰাখিব লাগিব ষ্টুডেণ্ট এতিয়া চোৱা ইয়াক প্ৰথমে আমি তেন্তে অৰ্ধক্ৰমত লিখিম ন অৰ্ধক্ৰমত লিখিবলৈ হ'লে আমি লিখিম প্ৰথমে সলিউশ্যন ইন ডিচেণ্ডিং অৰ্ডাৰ ইন ডিচেণ্ডিং অৰ্ডাৰ কি হ'ব আমাৰ ডিচেণ্ডিং অৰ্ডাৰত কি হ'ব প্ৰথমে আটাইতকৈ ডাঙৰটো চাওঁ আটাইতকৈ ডাঙৰ হ'ল 146 2 এইটো চোৱা 426 আটাইতকৈ ডাঙৰ কোনটো আছে ইয়াত 426 তেন্তে চোৱা 426টোক আমি বনাই দিওঁ প্ৰথমে 426 লিখিম ইয়াত 426 ডেচিমেল পইণ্ট 53 গ্ৰেটাৰ দেন হ'ব কাৰণ এইটো ডাঙৰ ন তাৰপিছত কোনটো সৰু আছে তাতকৈ সৰু ইয়াতকৈ সৰু হ'ল এইটো 146 তেন্তে 146 ডেচিমেল পইণ্ট 23 ডেচিমেল পইণ্ট কি 23 তাৰপিছত কি হ'ব কোৱাচোন ষ্টুডেণ্ট ইয়াতকৈ সৰু কোন হ'ব ইয়াতকৈ সৰু হ'ব 78 ডেচিমেল পইণ্ট 35 আকৌ কোৱা ইয়াতকৈ সৰু কোন হ'ব ইয়াতকৈ সৰু হৈ যাব চোৱা এইটো 50 ডেচিমেল পইণ্ট 64 কিমান হ'ব 64 আকৌ ইয়াতকৈ সৰু কোন হ'ব ইয়াতকৈ সৰু হৈ যাব 6 ডেচিমেল পইণ্ট 09 6 ডেচিমেল পইণ্ট কিমান 09 হয় নহয় তো আই হোপ তোমালোকে এইটো বুজি পাইছা এইটো মই কালাৰটো চেঞ্জ কৰি দিওঁ এইটো কালাৰ কি হ'ব চেঞ্জ কৰিলে এইটোক মই দিওঁ এইটো কালাৰ অ'কে তো এতিয়া চোৱা ডিচেণ্ডিং অৰ্ডাৰ এতিয়া চোৱা ষ্টুডেণ্ট আমি কি কৰিম এইটো কালাৰ বুজি পাইছা ন কালাৰ আৰু চেঞ্জ কৰি দিম অকণমান
কালাৰটো দিম মই কোলা কালাৰ এতিয়া চোৱা নাও এগেইন আমি কি কৰিম এগেইন but now আমি ইহঁতক যোগ কৰি দিম তো যোগ কৰিলে কি হ'ব 426 decimal point 53 plus 146 decimal point 23 plus 78 decimal point 35 plus 50 decimal point 64 plus 6 decimal point 9 6 decimal point 09 তেন্তে এইকেইটা যোগ কৰিলে কি হয় আমি এবাৰ চাও সুন্দৰকৈ ন তেন্তে যোগ কৰিলে কি হ'ব আমি এবাৰ চাই লম এইকেইটা যোগ কৰি দিয়া তোমালোকে ইফালে যোগ কৰি দিও মই ন কৰবাত মই ইফালে যোগ কৰো কত জায়গায় নাই আচ্ছা মই ইফালে কৰো জেক ন সো 426 decimal point 53 তাৰ পিছত কি আছে 146 decimal point 23 তাৰ পিছত কি আছে 78 decimal point 35 তাৰ পিছত কি আছে 50 decimal point কিমান আছে 64 আৰু 6 decimal point 09 এতিয়া চোৱা আমি ইহঁতক যোগ কৰিম 3 3 হৈ গ'ল আমাৰ 6 6 আৰু 5 11 11 4 কিমান হৈ গ'ল 11 আৰু 4 হৈ গ'ল আমাৰ ইফালে 15 15 আৰু 9 হৈ গ'ল আমাৰ কিমান 24 24 ৰ কিমান হ'ব ইফালে 4 2 থাকিল মনত ৰাখিবা 5 2 হৈ গ'ল 7 7 3 কিমান হৈ গ'ল 10 16 16 আৰু 2 16 আৰু 2 কিমান হৈ গ'ল 18 18 ৰ 4 18 ৰ 8 এক থাকিল মনত ৰাখিবা 6 6 6 হৈ গ'ল 12 12 আৰু 8 কিমান হৈ গ'ল 20 26 আৰু 127 ডেসিমেলটো দি দিবা ইয়াত তাৰ পিছত কিমান হ'ব 2 আৰু 4 হৈ গ'ল আমাৰ 6 6 আৰু 7 13 13 আৰু 5 কিমান হৈ গ'ল আমাৰ 13 আৰু 5 হৈ গ'ল 18 তেন্তে 18 কিমান হৈ যাব আৰু 2 আছে এটা তেন্তে কিমান হ'ব 20 20 0 আৰু ইফালে হ'ল আমাৰ কিমান 4 আৰু 1 কিমান 5 5 আৰু 2 কিমান হৈ গ'ল সো 5 আৰু 2 হৈ গ'ল আমাৰ 20 7 5 আৰু 2 কিমান হৈ গ'ল 7 সিম্পল তো কিমান হৈ গ'ল আমাৰ আনসাৰটো 70 ডেসিমেল পয়েন্ট কিমান হৈ গ'ল 84 ন হয় 84 তো এইটো আমাৰ আনসাৰ হয় আই হোপ তোমালোকে এইটো বুজি পাইছা যদি বুজি পাইছা তেন্তে আমি নেক্সট কোৱেশ্চনটো চাও ইয়াত আমাক কি কৈছে কোৱেশ্চন 3 ইয়াত আমাক কৈছে সাবট্ৰেক্ট দ্য ফলোইং বিয়োগ কৰা আমাক কি কৈছে 89 decimal point 005 from 30 so 370 decimal point 69 আমাক কোৰ পৰা বিয়োগ কৰিব লাগে সো from এটো ইংৰাজীত আৰু অসমীয়াত অকমান বেলেগ বেলেগ হয় অসমীয়াত লিখিলে এটো এনেকৈ লিখিব যে এটো অসমীয়াত লিখিলে এনেকৈ লিখিব 370 decimal point 69 ৰ পৰা 9 ৰ পৰা কি বিয়োগ কৰিব লাগে 89 decimal point 005 তো এটো মনত ৰাখিবা এটো এনেকৈ কি কৈছে সো আবার আকৌ এবাৰ কৈ দিও মই ইয়াত আমাক কৈছে 89 decimal point 005 from কোৰ পৰা এটো বিয়োগ কৰিব লাগে from এটো 370 decimal point 69 ৰ পৰা ঠিক আছে তো আমি এনেকৈ বিয়োগ কৰিম বহুতেই সহজ বহুতেই কি সুন্দৰ তোমালোকে এবাৰ জাস্ট চোৱা তো মই এটো মচি দিওয়া টাইপৰ বস্তু মই এটা ইফালে কৰি থাকো চোৱা ইয়াত আমাক কি কৈছে যে এক নম্বৰ মই সলিউশনটো কৰো সলিউশন 1 আমাক কি কৈছে যে 370 decimal point আমাক কি কৈছে 69 decimal point 69 তাৰ পৰা বিয়োগ কৰিব লাগে কিমান 89 decimal point 005 তেন্তে এটো কি হ'ব এটো আমি চাও তেন্তে এটো কি হ'ব তে বিয়োগ কৰিবলৈ হলে আমি কি কৰিম ইফালে এনেকৈ সেম এটো বহাম 370 decimal point 69 আকৌ ইয়াত আছে তিনিটা ঘন দশমিকৰ পিছত তেন্তে ইয়াতো আমি কি দি দিম শূন্য এতিয়া চোৱা 89 decimal point 005 দি দিয়া এতিয়া চোৱা আমি কৰিম এতিয়া চোৱা এটো আমি বিয়োগ কৰাটো চাম ন বঢ়িয়াকে চোৱাচোন ইয়াত আমাক প্ৰথমে কি দিয়া আছে ইয়াত দিয়া আছে আমাৰ কি শূন্য ন তো শূন্যৰ পৰা চোৱা ইয়াত দিয়া আছে আমাৰ কি শূন্য ইয়াত আছে 5 তেন্তে শূন্যৰ পৰা তো 5 না যায় যাব নে কোৱাচোন চোৱা
শূন্যৰ পৰা 5 নাযায় তো শূন্যৰ পৰা নগ'লে কি কৰিবা এই 9ৰ পৰা ন ইয়াত এটা 1 বহাই দিবা তেন্তে কি হৈ যাব 10 হৈ যাব নে নাই মনে মনে 10 হৈ গ'লে তুমি কি কৰিবা 10ৰ পৰাটো 5 বিয়োগ কৰিলে কিমান হ'ব 5 তেন্তে ইয়াত যে 9ৰ পৰা 1 এটা আনি ইয়াত বহাই দিছিলা তেন্তে ইয়াত 9ৰ জায়গাত এতিয়া কি থাকিব কোৱাচোন 8 থাকিব ন তেন্তে এই 9ক তুমি মনে মনে 8 ধৰা ঠিক আছে মনত ৰাখিবা তেন্তে ইয়াত থকা 8ৰ পৰা 0 গুচি গ'লে কিমান থাকিব 8এই থাকিব হয়নে নহয় আকৌ ইয়াত কি আছে আমাৰ 6ৰ পৰা 0 গুচি গ'লে 6এই থাকিব ডেসিমেল আছে ডেসিমেল দি দিয়া তাৰ পিছত চোৱা ইয়াত আছে 0 সেম কোৱেশ্চন 0ৰ পৰা 9 গুচি যাব 0ৰ পৰা 9 যাব জানো না যায় কোনো বস্তুৰ পৰা কোনো নাই তাৰ পৰা তুমি 9 কেনেকৈ আনিবা আচ্ছা ধৰা মোৰ তাত 1 টকাও নাই তুমি মোৰ পৰা 2 টকা নিব পাৰিবা জানো নাই নিব নোৱাৰিবা মোক মই কৰবাৰ পৰা ধাৰে ল'ব লাগিব হয়নে নহয় তো এই 7 এ কি কৰিছে 0ক 1 ধাৰে দিলে তেন্তে কিমান হৈ যাব কোৱাচোন তেন্তে ইফালে হৈ যাব 10 10ৰ পৰা 9 গুচি গ'লে কিমান থাকিব 10ৰ পৰা 9 গুচি গ'লে থাকি যাব আমাৰ 1 মনত ৰাখিবা তেন্তে ই 1 যে আছে তাৰ পিছত ইয়াত তেন্তে কিমান থাকি গ'ল আমাৰ 6ৰ পৰা তো 8 না যায় যাবনে কোৱাচোন 6ৰ পৰা 8 না যায় তেন্তে 6ৰ পৰা যদি 8 না যায় তেন্তে এই 3ও ইয়াক আকৌ 6ৰ লগত 1 এটা দিছে কিমান হৈ গ'ল 16ৰ পৰা যদি 8 গুচি যায় তেন্তে থাকি যাব আর 8 থাকিব এতিয়া ইয়াত মনে মনে কি আছে 2 আছে না নাই কোৱা তেন্তে ইফালে আমি কি দিব লাগিব 2 দি দিলো এইকেইটা মই মচি দিওঁ বুজি পাইছানে এইটো হ'ল আমাৰ উত্তৰ যদি বুজি পাইছা তেতিয়া চোৱা ইয়াত আমি কি বহাম তেন্তে মই ইয়াত বহাই দিম চোৱা কিমান আছে আমাৰ উত্তৰটো 281.685 is our answer বুজি পাইছানে তোমালোকে এইটো বস্তুটো কেনেকৈ মই কৰিছোঁ আই হোপ তোমালোকে বুজি পাইছা এতিয়া যদি এইটো বুজি পাইছা তেতিয়া আমি কি কৰিম 2 নম্বৰটো কৰিম 2 নম্বৰত আমাক কি কৈছে যে 0.008 from ক'ৰ পৰা from 6.01 পৰা 6.01 পৰা ওকে তো আমি কিটা কৰোঁ চোৱা 2 নম্বৰ লিখিম মই ইয়াত 2 নম্বৰ আমি বিয়োগ কৰিব লাগে চোৱা বিয়োগ কৰিব লাগে 6.01 পৰা বিয়োগ কৰিব লাগে 0.008 ওকে তেন্তে ইয়াক আমি ইফালে লিখো আকৌ সুন্দৰকৈ ঠিক একেদৰে আমি লিখিম 6.01 তেন্তে ইয়াত দশমিকৰ পিছত 3টা ঘৰ আছে কিন্তু ইয়াত আছে মাত্ৰ 2টা ঘৰ তেন্তে ইয়াত আৰু এটা শূন্য দিম এতিয়া চোৱা আকৌ একক ঘৰত ইয়াত 0.008 এতিয়া চোৱা 8ৰ পৰা চোৱা 0ৰ পৰাটো 8 না যায় যাবনে না যায় তো 1 আছে ন ইফালে তেন্তে 1 ইফালে আহি গ'ল কিমান হৈ গ'ল তেন্তে হৈ গ'ল ইয়াত এন্তে চোৱা কিমান হৈ গ'ল 10ৰ পৰা 8 গুচি গ'লে থাকি যাব আমাৰ মাত্ৰ 2 থাকি যাব কিমান ষ্টুডেন্ট 2 আকৌ ইয়াত এতিয়া 0টো আছে 1টো গুচি গ'ল তেন্তে ইয়াত কিমান থাকিল 0 ইয়াত থাকি গ'ল আমাৰ 0ৰ পৰা 0 গ'ল 0ৰ পৰা 0 গ'ল 0 6ৰ পৰা 0 গ'ল কিমান 6 তো আমাৰ আনসাৰ কিমান হৈ গ'ল 6.002 is our answer I hope তোমালোকে এইটো বুজি পাইছা সব বিয়োগ কৰাও কি বহুত সহজ বিয়োগ কৰা কি হয় বহুত সহজ হয় বুজি পাইছানে এইবিলাক তোমালোকে বহুত সুন্দৰকৈ চাব লাগিব তেতিয়াহে বুজি পাবা আৰু যদি উল্টা পুল্টাকে চোৱা দেন তেতিয়াতো কাম হৈ গ'ল তেতিয়া আৰু একো বুজি নাপাবা ঠিক আছে স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ আছে তো সোয়াচোন আমি ইয়াত কৰিম এইকিটা ইয়াত সোয়া আমাক কি কৈছে কোৱেশ্চন 4 স্টুডেন্ট এই কোৱেশ্চন 4 টো সোয়া আমাক ইয়াত কি ক'লে the three friends Meera, Anima and Rahima checked their weight in a weighing machine so কি কৈছে যে মীরা অনিমা আৰু ৰহিমা তেখে তিনিজন কি হয় বন্ধু হয় ফ্ৰেন্ড হয়
আৰু ইহঁতে কি কৰিছে ইহঁতৰ ওজন জুখিছে দে weight 36.145 kg 35.916 kg আৰু 38.016 kg respectively what is their total weight কি কৈছে যে মীৰা অনিমা ৰহিমা তিনিও বান্ধৱীয়ে ওজন জোখাৰ যন্ত্ৰৰ সহায়ত নিজৰ ওজন চালে তেওঁলোকৰ ওজন ক্ৰমে 36.14 এনেকে দিয়া আছে সো এইটো আকৌ কি আছে এটা হল 35.961 কিলোগ্ৰাম আৰু 38.016 কিলোগ্ৰাম তেওঁলোকৰ মুঠ ওজন কিমান এইটো মই কেনেকে কম কোৱাচোন তোমালোকে নিজেই কৰিব লাগে ন তোমালোকে এইটো যোগ কৰি দিলেই হৈ গ'ল আচ্ছা মই যদি কওঁ যে তোমালোক তিনিজন বন্ধু ধৰা তোমাৰ নাম এ হলা 20 কেজি 20 নহয় 40 কেজি বি হৈছে 45 কেজি আৰু সি হৈ গ'ল কিমান 30 কেজি ওকে তেতিয়া তোমালোক তিনিজনৰ ওজন কিমান হ'ব যোগ কৰি দিয়া 5 আৰু ইফালে 4 4 3 তেতিয়া কিমান হৈ যাব 115 কিমান হৈ যাব 115 সিম্পল একেটানো আৰু কি কম মই ন কবলৈ নাই একো তো বুজি পাইছা হ'বলা কিন্তু মই ফিৰবি আকৌ সুন্দৰকৈ কৰাই দিওঁ ঠিক আছে চোৱা আমি লিখিম সলিউশন আমি ইয়াত লিখিম weight of প্ৰথমে কি আছিল মীৰা weight of মীৰা কিমান আছে 36.145 মীৰা equal 36.145 kg তাৰ পিছত weight মানে কি ওজন weight of অনিমাৰ কিমান আছে অনিমাৰ কিমান আছে চাও আমি 35.916 kg তাৰ পিছত কি আছিল ৰহিমা weight of ৰহিমা equal কিমান আছে আমাৰ 38.016 kg so এইকেইটা আমাক দিয়া আছে so their total weight equal কিমান হ'ব ইহঁতৰ টোটাল weight কিমান হ'ব আমি এটা যোগ কৰি দিও তো এইকেইটা যোগ কৰিলে 36.145 প্লাস কিমান হ'ব 35.916 প্লাস একটু মই অকমান সৰু কৰি দিও ন তেন্তে কিমান হৈ যাব 38.016 তেন্তে এইকেইটা যোগ কৰি দিলে আমাৰ কিমান হ'ব সো মই যোগ কৰি চাও ইফালে আটাতকৈ ডাঙৰ কোনটো আছে 38.016 মই তো ইয়াতেই যোগ কৰি দিব পাৰিম ন ইয়াতেই যোগ কৰি মই জাস্ট যোগ কৰিলো তোমালোকে চাই লোৱা মই ইফালে যোগ কৰো দিয়া 38.016 আকৌ 35.916 আকৌ 36 কিমান হ'ব 145 তো 665 কিমান হ'ব 12 আৰু 5 17 ৰ কিমান 7 আকৌ সো 1 2 আৰু 4 6 আৰু 1 আছে এটা ন ওকলি হাতত আছে তেন্তে 7 আকৌ 9 1 10 আৰু 10 ৰ কি হ'ব 0 সিম্পল তাৰ পিছত ডেসিমেল দিয়া আমাৰ 1 এটা হেড থাকিল ন 8 5 13 আৰু 6 কিমান হৈ গল 19 আৰু 0 কিমান হৈ যাব 19 আৰু 1 কিমান 20 20 ৰ 0 2 থাকিল আমাৰ মনত তেন্তে আকৌ 3 3 9 আৰু 2 কিমান 11 সিম্পল তেন্তে আমাৰ আনসার কিমান হৈ গল 110.077 kg সিম্পল ইহঁতৰ টোটাল weight কিমান হয় ইমান হয় তোমালোকে হয়তো বুজি পাইছা হয় নহয় এটো বুজিবই লাগিব নবুজাৰ একোই নাই ন
যে নবুজাৰ কোনো কাহানি নাই ইয়াত এটো আমি জাস্ট যোগ কৰিছো ইহঁতৰ বয়সটো ইহঁতৰ বয়স নহয় ইহঁতৰ ওজনটো আই হোপ তোমালোকে এটো বুজি পাইছা স্টুডেন্ট এতিয়া আমি সাম কোয়েশ্চন 5 Question 5 ত আমাক কি দিছে Pratap bought 4 books from the book fair. The price of the books were 175.25, 205.50 and 400 and rupees 213.6 respectively. How much money Pratap spent for the books? কি কৈছে গ্ৰন্থমেলাৰ পৰা প্ৰতাপে 4খন কিতাপ কিনিলে কিতাপ কেইখনৰ দাম ক্ৰমে 175.25 205.50 400 তাৰ পিছত কি কৈছে 213.60 টকা 4খন কিতাপৰ বাবে প্ৰতাপে মুঠ কিমান টকা খৰচ কৰিলে তো এইকেইটাক আমি কেনেকৈ কৰিম চোৱা কিতাপৰ দাম গোটেই কিটাক আমি যোগ কৰি দিম কিন্তু এইকেইটা আছে দশমিকত তো দশমিকৰ যোগটো মই শিকাইছো অথনি ন সো তো আমি ঠিক একেদৰে কৰিলেই হৈ যাব জাস্ট আমি যোগ কৰি দিম তেতিয়া আমাৰ আনসাৰটো হৈ যাব তোমালোকে যদি সিম্পলি এনেকৈ লিখা ন সলিউশন তো আমি যদি সিম্পলি এনেকৈ লিখি দিও total money spent by Pratap to bought अच्छा लिखी दिया डायरेक्ट इक्वल बाय प्रताप इक्वल किमान हो जाबो एकेटा जोग करि दियासुन डायरेक्ट 175.25 प्लस 205.50 प्लस 400 प्लस किमान होबो 213.60 तो किमान हो जाबो एकेटा गुटी केटा जोग करि दिले आमार हो जाबो सोआ इफाले आमी जोग करिम न यात आमी जोग करिलो प्रथमे सोआ प्रथमे आमी यात जोग करिलो न আটাইতকৈ ডাঙৰ সৰু কি আৰু কৰা জাস্ট 175.25 তাৰ পিছত 205.50 তাৰ পিছত আছে আমাৰ 400 ডেসিমেল পয়েন্ট একো নাই কিন্তু 00 দি দিছো 213.60 এগুটি কেটা যোগ কৰিলে কিমান হ'ব 5 আৰু ইফালে হৈ গল 257 7 আৰু 6 কিমান হৈ যাব 13 or 3 13 or কিমান 3 1 থাকি গল 5 5 10 10 13 13 আৰু 1 কিমান হৈ যাব 14 14 or 4 ডেসিমেল আছে ইয়াত ডেসিমেল দিয়া 7 আৰু 1 8 8 আৰু 1 কিমান হৈ গল 8 আৰু 1 9 হৈ গল তেন্তে ইফালে কিমান থাকিল 2 1 2 3 3 আৰু 4 কিমান হৈ গল 3 আৰু 4 আমাৰ হৈ গল 7 7 আৰু 9 তেন্তে 9 ডাইরেক্ট দি দিয়া ইয়াত 9 তেন্তে আমাৰ আনসারটো কিমান হ'ব 994.35 এটো হল আমাৰ আনসার रुपीस এটো তোমালোকে এনেকে অকমান সৰুকে তলত কৰবাত লিখি দিবা সো এটুক তোমালোকে ইফালে তো বাউন্ডারি বনাই দিতিয়া মানে বুজি পালেই হল ন মূল কথাটো হল আমাৰ বুজা বুজিলো নে নাই যদি এটো বুজি পাইছা তেতিয়া বহুতেই সুন্দৰ আৰু বুজি নাপালে মোক লাইভ ক্লাছত সুধিব পাৰিবা ঠিক আছে সো এতিয়া আমি চাও নেক্সট কোৱেশ্চন এই কোৱেশ্চনত আমাক কি কৈছে সো স্টুডেন্ট কৈছে যে মুজাম্মিল went to an outing with his parents during his holidays they went 4.575 kilometer by rickshaw 425.5 kilometer by rail and 25.425 kilometer by bus what is the total distance they traveled কি কৈছে যে মুজাম্মিলে তাৰ বন্দৰ দিনত মাক দেউতাকৰ লগত ফুৰিবলৈ গৈছিল তেওঁলোকে 4.575 কিলোমিটাৰ ৰিক্সাৰে গৈছিলে তাৰ পিছত 425.5 কিলোমিটাৰ ৰেলেৰে গৈছিলে আৰু 25.425 কিলোমিটাৰ বাছেৰে গৈছিল তেওঁলোক মুঠতে কিমান কিলোমিটাৰ গৈছিল
চোৱা এইটো কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ষ্টুডেণ্ট আমি প্ৰথমে ইহঁতৰ লিখিব লাগিব যে ইহঁত কিমান কিমান গৈছিল তো আমি লিখিম solution total distance they cover but travel equal কিমান হ'ব প্ৰথমে কিমান গৈছিলে প্ৰথমে আমাৰ গৈছিলে ইহঁতে sorry মই কোন চাই লিখি থাকো ইয়াত so 44 নহয় 40 নহয় 4 decimal point 575 plus 42 decimal point 42 oh no 425 decimal point 5 plus তাৰপিছত কি আছে 25 decimal point 425 হয়নে নহয় এতিয়া সো এইকেইটা কি কৰি দিম আমি যোগ কৰি দিম এইকেইটা যোগ কৰি দিম সব খতম হৈ যাব ন এতিয়া এইটো সহজ হৈ যাব 425 decimal point 5 decimal point 5 তাৰপিছত আছে 25 decimal point 425 তেন্তে ইফালে এটা আৰু দুটা শূন্য দি দিয়া আৰু কি কৰিম আমি আৰু ইফালে আছে 4 decimal point 575 এতিয়া এইকেইটা যোগ কৰি দিয়া ইফালে 0 plus 5 plus 5 কিমান হৈ যাব আমাৰ 10 or 0 2 আৰু 7 কিমান 9 আৰু 1 10 or 0 আকৌ 1 থাকিল 5 আৰু 4 9 আৰু 5 কিমান হৈ যাব আমাৰ 14 so 14 আৰু এটা 1 কিমান হৈ গ'ল 5 ওকে তাৰপিছত কি আছে তাৰপিছত চোৱা ইফালে 5 আৰু 5 কিমান হৈ গ'ল 10 আৰু 4 14 তেন্তে 14 আৰু এটা 1 হৈ কিমান হৈ গ'ল 15 চোৱাচোন তাৰপিছত আমি কি ইয়াত আমি কি দিব পাৰিম কোৱা ইয়াত হৈ গ'ল আমাৰ 2 আৰু 2 কিমান হৈ গ'ল 4 আৰু 1 5 হৈ গ'ল আৰু ইফালে থাকি যাব আমাৰ কি অকল 4 তেন্তে আমাৰ মুঠতে আমি কিমান গৈছে ইহঁতে কিমান দূৰ ট্ৰেভেল কৰিছিলে 455 decimal point 500 কিলোমিটাৰ আই হোপ তোমালোকে এইটো বুজি পাইছা ন গুড যদি বুজি পাইছা এনেও বুজি পাব লাগিব বহুতেই সহজ নুবুজাৰ কোনো কাৰণেই নাই তো আমি লিখি দিম এতেকে they travel the total travel এইটো নহয় ভি travel so কিমান আছে আমাৰ ইকুৱেল তো মই সৰু কৰি দিও অকমান কালাৰটো চেঞ্জ কৰি দিম ইকুৱেল আমাৰ কিমান হৈ যাব ষ্টুডেণ্ট ইকুৱেল হৈ যাব 455 decimal point 500 কিলোমিটাৰ ঠিক আছে খতম বুজি পাইছানে আই হোপ তোমালোকে এইটো বুজি পাইছা যদি কিবা অসুবিধা হয় মোক জনাবা ন সো ষ্টুডেণ্ট এই কুৱেশ্যনটোত আমাক কি কৈছে চোৱা এ মিল্কম্যান had 17 liter 790 milliliter of milk in his milk can. He sold 2 decimal point 750 liter of milk to one person and 5 liter 375 milliliter milk to another person. How much milk left in the milk can? এজন গাখীৰ ব্যৱসায়ীৰ পাত্ৰত মুঠতে 17 লিটাৰ আৰু 790 মিলিলিটাৰ গাখীৰ আছিল তাৰে তেওঁ এজনক 2 decimal point 750 লিটাৰ আৰু আনজনক 5 লিটাৰ 375 মিলিলিটাৰ গাখীৰ বিক্ৰী কৰিলে পাত্ৰটোত কিমান গাখীৰ অৱশিষ্ট থাকিল চোৱা ইয়াত আমাক কৈছে যে মাইনাস কৰি চোৱা বিক্ৰী কৰি দিয়া মানে কি মাইনাস কৰি দিয়া হয়নে নহয় ধৰা তুমি বজাৰলৈ গলা 10টা আম লৈ কেইটা আম লৈ গৈছা তুমি 10টা আম লৈ গৈছা এই 10টা আমৰ পৰা তুমি
নামৰ মানুহজনৰ তাত তুমি 2টা আম বিক্ৰী কৰিলা আৰু বি নামৰ মানুহজনৰ তাত 3টা আম বিক্ৰী কৰিলা তুমি কোৱাচোন তোমাৰ তাত এতিয়াও কিমানটা আম আছে বিক্ৰী কৰা মানে কি মানে তোমাৰ পৰা নাইকা হৈ গ'ল হলো নাই মানে মাইনাস কৰিব লাগিব তেন্তে তুমি 10 ৰ পৰা মাইনাস কৰি দিবা 2 আকৌ মাইনাস কৰি দিবা 3 তেন্তে কিমান হৈ গ'ল তেন্তে আমাৰ থাকি যাব প্ৰথমে 2 গলে থাকিব 8 আকৌ 3 গলে থাকি যাব 5 তেন্তে মুঠতে আমাৰ কিমান থাকিল 5টা থাকিল ন ঠিক একেদৰে কিমান আছিলে আৰু এটা কথা কোৱা ইফালে মই মিলিলিটাৰ আৰু লিটাৰৰ বিষয়ে মই অকমান কৈছো মিলিলিটাৰ মানে কি হয় ml বুজাম আমি ন আৰু লিটাৰ মানে l তেন্তে এটো বুজিবা 1 লিটাৰত 1000 মিলিলিটাৰ এটো মনত ৰাখিব লাগিব ঠিক আছে তেন্তে এটো আমি মনত ৰাখিলে আমাৰ সম্পূৰ্ণটো হৈ যাব ঠিক আছে সো আমি মনত ৰাখিম এটো আমি লিখিম সলিউশন কি আছে আমাৰ তো সোয়া মুঠতে কিমান আছিল মিল্কম্যানৰ তাত আছিল 17 লিটাৰ and 790 মিলিলিটাৰ মানে ml ন তেন্তে সো এটুক আমি কেনেকৈ লিখিব পাৰিম এটুক আমি লিখিব পাৰিম 17.790 লিটাৰ এনেকৈ লিখিব পাৰিম নে নাই পাৰিম তো সো এটো আমি কি কৰিম প্ৰথমে কাটি দিও তাৰ পিছত আমি লিখিম given that a milkman মানে কি গাখীৰ যি অনানিয়া কৰে হয় না গাখীৰ ব্যৱহার milkman had কিমান 17 liter and 790 milliliter of milk এটো তোমালোকে ইয়াত সুন্দৰকৈ লিখি দিবা মই ৰবা নহলে তো লাইনটো সৰু কৰি দিও milliliter of milk that means he had so he had kiman 17.790 liter of milk তার কিমান আছিল ইমান মিল্ক আছিল তো আমি কি কৰিম now he sold কিমান বিক্ৰী কৰিছিল 2.750 সোয়াসন 750 তাৰে তেও আনজনক কিমান 2.750 লিটাৰ বিক্ৰী কৰিছিল 75 লিটাৰ প্লাস আৰু কি কৰিছিল and 5 লিটাৰ 375 মিলিলিটাৰ তেন্তে ইয়াক আমি কি লিখিব পাৰিম 5.375 লিটাৰ total liter of milk আর নয় milk তেন্তে আমি কি লিখিম এটাকে milk left in the can equal কিমান হ'ব আমি মুঠতে আছিল তাৰ কিমান মুঠতে আছিল 17.790 এতিয়া ইহতে কিমান মাইনাস কৰিলে এটো মাইনাস কৰিবানে নাই তো 2 ডেসিমেল পয়েন্টস মই বুজাই দিও আকৌ সুন্দৰকৈ এটো মাইনাস কৰিবা এই দুটাটো যোগ কৰিবা যে কিমান বিক্ৰী কৰিছে তো এই দুটা আমি প্ৰথমে যোগ কৰিলো 2.750 plus 5 decimal point 375 তো এটা আমি যোগ কৰি দিম এতিয়া কি হয় চাও আমি তেন্তে এটো 17.790 মাইনাস এই দুটা যোগ কৰিলে কি হয় চাও আমি 5 আৰু 0 5 হৈ যাব 5 আৰু 7 আৰু 7 কিমান
7 আৰু 5 কিমান হ'ব 12 12 আৰু 12 12 আৰু 2 আৰু ইফালে হ'ল 3 আৰু 7 10 10ৰ 0 10 10ৰ কি হৈ যাব ইফালে 1 তেন্তে হৈ যাব আমাৰ 11 চ' এইটো আমাৰ আনসাৰটো হ'ব মই একেবাৰে কৈ দিওঁ মাইনাছ চোৱা আকৌ ইফালে 2 আৰু 5 7 7 যোগ 1 কিমান 8 8 ডেচিমেল পইণ্ট 125 তেন্তে এইটো মাইনাছ কৰি দিওঁ আমি চোৱা 17 ডেচিমেল পইণ্ট 790 পৰা কিমান মাইনাছ কৰিম 8 ডেচিমেল পইণ্ট 125 চোৱা 0 পৰা 5 নাযায় তো 9 পৰা 1 আনিছোঁ আমি কিমান হৈ যাব তেন্তে কোৱাচোন 5 থাকিব 9ৰ জায়গাত এতিয়া থাকিল 8 8ৰ পৰা 2 গুচি গ'লে কিমান থাকিব 6 আকৌ ইয়াত থাকিল 7 7ৰ পৰা 6 গুচি 1 গুচি গ'লে থাকিব আকৌ কি 6 তেন্তে ইয়াত আছে আমাৰ 17 17ৰ পৰা 8 গুচি গ'লে থাকি যাব কিমান আমাৰ 9 তেন্তে আমাৰ আনসাৰটো হৈ গ'ল 9 ডেচিমেল পইণ্ট 665 লিটাৰ দিস ইজ আৱাৰ আনসাৰ ওকে I hope তোমালোকে এইটো বুজি পাইছা যদি বুজি পোৱা নাই মোক আকৌ কবা মই তোমালোকক সুন্দৰকৈ আকৌ বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে সো এতিয়া সো আমি নেক্সট কোৱেশ্চনত আমাক কি দিয়া আছে এটো বহুতেই বেসিক কোৱেশ্চন হয় ইয়াত আমাক দিয়া আছে the difference of two numbers is 213 decimal point 79 if the larger of the two number is 749 decimal point 53 what is the smaller number দুটা সংখ্যাৰ পাৰ্থক্য যদি আমাৰ কিমান কৈছে 213 decimal point 79 হয় তাৰে ভিতৰত ডাঙৰটো যদি কিমান হয় 749 decimal point 53 হয় তেন্তে সৰুটো কিমান হ'ব চোৱা এটোনো এটা কোৱেশ্চন হয়নে মই যদি কও যে দুটা সংখ্যাৰ পাৰ্থক্য 2 তাৰে ভিতৰত ডাঙৰটো হ'ল 7 তেন্তে তুমি কোৱাচোন সৰুটো কি হয় obviously তুমি 7ৰ পৰা 2 মাইনাস কৰিবা 5 পাই যাবা তেন্তে এটা সংখ্যা হ'ল 7 আৰু এটা 5 এই দুটা সংখ্যাৰ পাৰ্থক্য কিমান হয় 7 5 2 হয়নে নহয় তুমি কি কৰিবা ডাঙৰটোৰ পৰা আনসাৰটো বিয়োগ কৰি দিবা বিয়োগফলটো বিয়োগ কৰি দিবা তেতিয়াই পাই যাবা হয়নে নহয় চোৱা তো আমি একেদৰে কৰিম এটো চোৱা আমি লিখিম ইয়াত সলিউশন not only that আমি ইয়াত লিখিম solution কি আছে আমাক সোয়া given the difference between two numbers equal কিমান দিয়া আছে আমাক 213 decimal point 79 হয়নে হয় 213 decimal point 79 আকৌ কি কৈছে the larger number আমাক কিমান দিছে number আমাক দিছে 749 decimal point 53 749 decimal point 53 then the smaller number equal কিমান হ'ব 749 ৰ পৰা তুমি কি বিয়োগ কৰি দিয়া 53 বিয়োগ 749 decimal point 53 ৰ পৰা 231 ৰ পৰা এটো 213 decimal point 79 বিয়োগ কৰি দিয়া সিম্পল সো আমি কৰো এটো ইয়াত আমি বিয়োগ কৰি লও এটা ফলে দিও আমি এনি 749 decimal point 53 ৰ পৰা তুমি 213 decimal point 79 বিয়োগ কৰি দিবা এতিয়া 13 ন ইয়াত চোৱা 9 আছে 3 ৰ পৰা তো 9 না যায় তো 13 ৰ পৰা এই 5 ৰ পৰা 1 গুছি আহিব তেতিয়া আমাৰ কি হৈ যাব 13 ৰ পৰা 9 গুছি গলে থাকিব 4 ওকে তো ইয়াত আছে আমাৰ কিমান এতিয়া 4 4 ৰ পৰা 7 না যায় তো এই 9 ৰ পৰা এটা আনিলা এতিয়া 9 আনিলে ইয়াত আছে 4 মুঠতে তেন্তে হৈ যাব আমাৰ 14 14 ৰ পৰা 7 গুছি গলে থাকি যাব আমাৰ কিমান 14 ৰ পৰা 7 গুছি গলে থাকি যাব আকৌ আমাৰ 7 এতিয়া চোৱা
ইয়াত দিলে দশমিক ইয়াত এতিয়া 9 নাই ইয়াত আছে কি 8 8ৰ পৰা 3 গুচি গ'লে থাকি যাব কিমান 5 আকৌ ইয়াত 4ৰ পৰা 1 গুচি গ'লে থাকি যাব 3 আৰু 7ৰ পৰা 2 গুচি গ'লে থাকি যাব আমাৰ কিমান 5 তেন্তে আমাৰ আনসাৰটো কিমান হ'ব 535 ডেসিমেল পইণ্ট 74 তেন্তে এইটোক আমি ইফালে এনেকে থৈ দিও আৰু তাৰ এইটো কালাৰটো আমি চেঞ্জ কৰি দিম ডান হৈ গ'ল আমি এনেকে দি দিম তো এনেকে তো দি দিম আই হোপ তোমালোকে এটো বুজি পাইছা যদি বুজি পাইছা বহুতই সুন্দৰ আৰু যদি বুজা নাই তেতিয়া তো আমাৰ লাইভ ক্লাছত তোমালোকে এটো বুজি পাবাই লাইভ ক্লাছত তোমালোকে এটো লাইভ ক্লাছটো কেতিয়াও মিস নকৰিবা হে don't miss the live class okay never or don't miss the live class তাত তোমালোকে খুদিব পাৰিবা মোক ঠিক আছে এতিয়া সো আমি চাও একেবাৰে অন্তিমটো কোৱেশ্চন ইয়াত আমাক কি দিয়া আছে সিম্পলিফাই আমাক দিয়া আছে সিম্পলিফাই কৰিবলৈ কি দিয়া আছে ইয়াত এটা সংখ্যা দিয়া আছে প্ৰথমে এটো হল প্লাসৰ এটো হল মাইনাসৰ এটো হল মাইনাসৰ এটো মাইনাসৰ তেন্তে ইয়াত প্লাসৰ কেইটা সংখ্যা আছে কোৱাচোন প্লাসৰ মাত্ৰ আছে আমাৰ এটা সংখ্যা আৰু মাইনাসৰ আছে কেইটা মাইনাসৰ আছে আটাইকেইটা মাইনাসৰই আছে সোৱা এটোহে অকল প্লাসৰ আৰু এটো মাইনাসৰ আচ্ছা তো আমি কৰিম কিটা সোৱা বহুতই সহজ এবোৰ সো প্ৰথমে আমি এটো সলিউশন লিখিলো সলিউশন তাৰ পিছত আমি ইয়াত বনাও 401 ডেসিমেল পইণ্ট 55 minus 31 decimal point 21 minus 47 decimal point 6 minus 135 decimal point এটো 3 হয় হ্যাঁ স্টুডেন্ট এটো মনত ৰাখিবা এটো মছে দিও এতিয়া লিখো 35 decimal point 73 তো ইয়াক আমি কি কৰিম সো এই গুটেই গিটা মাইনাসৰ হনে নহয় তো প্ৰথমে আমি এই গুটেই গিটাক একলগ কৰি দিম যেনে মই যদি তোমাক কও যে 4 -2 -1 -3 তেতিয়া তুমি কেনেকৈ কৰিবা প্ৰথমে মাইনাসৰ গিটা একলগ কৰিবা -2 আৰু -3 -1 কিমান হৈ গ'ল এই গুটেই গিটা -6 হৈ গ'ল মাইনাস কিমান 6 এতিয়া হ'ব আনসাৰটো -2 হ'ব ঠিক একেদৰে আমি কৰিম এটো ঠিক একেদৰে আমি কৰিম ইহঁতক সোয়াসন তো প্ৰথমে আমি কি এই মাইনাসৰ কিটা কি কৰিম একলগ কৰিম তো মাইনাসৰ কিটা একলগ কৰিবলৈ হলে 401 ডেসিমেল পইণ্ট 55 তো ইয়াত মাইনাসৰ কিটা একলগত প্ৰথমে যোগ কৰি দিয়া সো তেন্তে ইয়াত আছে কি 31 ডেসিমেল পইণ্ট 21 তাৰ পিছত 47 ডেসিমেল পইণ্ট 6 তেন্তে ইয়াত 0 দি দিয়া আকৌ 135 decimal point 73 তেন্তে যোগ কৰিলে কিমান হ'ব কোৱাচোন প্ৰথমে তো ইয়াত আমাৰ হৈ গ'ল 3 আৰু 1 so 3 আৰু 1 4 কিমান হৈ গ'ল 4 আকৌ 2 6 8 8 আৰু 7 15 15 or 5 1 থাকিল আমাৰ 8 আৰু 5 13 8 আৰু 5 কিমান হৈ গ'ল আমাৰ 13 আৰু 1 কিমান হ'ব 14 14 or কিমান হৈ গ'ল স্টুডেন্ট 4 এতিয়া চাও আমি এক থাকি গ'ল আমাৰ 3 আৰু 4 কিমান 7 7 আৰু 3 হৈ গ'ল আমাৰ 10 যোগ 1 কিমান হৈ গ'ল 11 11 কিমান হ'ব স্টুডেন্ট 1 আৰু ইয়াত আছে আমাৰ অকল 1 তেন্তে 2 কিমান হৈ গ'ল সো 214 ডেসিমেল পইণ্ট 54 হৈ গ'ল এই গুটেই গিটা আমি যোগ কৰি দিছো এক্সট্ৰাকে ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া নাও আমি কি কৰিম এই 401 ডেসিমেল পইণ্ট 55 ৰ পৰা আমি 214 ডেসিমেল পইণ্ট কি এটো আমি মাইনাস কৰিছো না এইগিটা মনত ৰাখিবা তো এইগিটা আমি কি কৰিম ইয়াত আছে 54 আমি বিয়োগ কৰি দিম তো কিমান হ'ব 5 ৰ পৰা 4 গুচি গ'ল 1 5 ৰ পৰা 5 গুচি গ'ল 0 ডেসিমেল পইণ্ট 1 ৰ পৰা 4 না যায় কিন্তু 11 ৰ পৰা 4 গুচি গ'লে কিমান হ'ব 11 ৰ পৰা 4 গুচি গ'লে আমাৰ হৈ যাব তোমাৰ 7 তো 7 হৈ যাব তাৰ পিছত চাও আমাৰ কি আছে তাৰ পিছত আমি যদি চাও তেন্তে ইয়াত পাম আমি কিমান ইয়াতো সোয়া নাই ইয়াতো 0 আছিল ন 1 আছিল তেতিয়া 9 আছে 9 ৰ পৰা 1 গুচি গ'লে 8 সো কিমান হ'ব ইয়াত 8 আৰু ইয়াত 3 আছে 3 ৰ পৰা 1 গুচি 2 গুচি গ'লে থাকি যাব কিমান আমাৰ 1 তো আমাৰ আনসাৰটো কিমান হ'ল আমাৰ আনসাৰ হৈ গ'ল 187 ডেসিমেল পইণ্ট 01 এতিয়া সো তেন্তে এইকিটাক আমি অকলে কিবা এটা ব্ৰেকেট দি আনিকে ৰাখি দিব লাগিব
ঠিক আছে বুজি পাইছা কেনেকৈ কৰিছোঁ আমি তো ব্ৰেকেট দি আমি ৰাখি দিছোঁ আৰু এইটো তোমালোকে নিজেই কৰি ল'বা এইটো কি আছে আমাৰ হোমৱৰ্ক এইটো হোমৱৰ্ক দিছোঁ বা PDF-ত তোমালোকে পাই যাবা যদি অসুবিধা হয় কিবা তোমালোকে চাই ল'বা ইয়াত আটাইকেইটা যোগৰ আছে এইকেইটা জাষ্ট এটা আছে কি বিয়োগৰ তেন্তে প্ৰথমকেইটা তোমালোকে যোগ কৰি ল'বা চ' মই আকৌ বুজাই দিওঁ চ' এইকেইটা এই তিনিটা এইটো 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 এইকেইটা কিহত আছে যোগত আৰু এইটো আছে কিহত বিয়োগত তেন্তে প্ৰথমে যোগ কৰিবা তাৰপিছত বিয়োগ কৰিবা আই হোপ তোমালোকে এইকেইটা বুজি পাইছা যদি বুজি পাইছা বহুতেই ভাল আৰু যদি বুজা নাই তেন্তে লাইভ ক্লাছত তোমালোকে ইয়াত মোক সুধিবা ইয়াৰ পৰা ঠিক আছে থেংক ইউ ষ্টুডেণ্ট অকণমান সময় ৰ'বা তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিসক্ৰিপশনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট MCQ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী MCQ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিসক্ৰিপশনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ